নহ'লে চেলতে বহুত লগাই কৰাই অঁতৰাই আৰু এইখনো অঁতৰাই দিলে হ'লে পলিথিন হেৰি চেৰি এই জাপি হেৰিকেইটাও একেলগে পিছত হেৰি কৰি দিয়া নেকি বেজবৰুৱাই যেনেকে সৌকাৰে কোবাই মানুহক যেনেকে কৃপাবৰ বৰুৱা হৈ এটা বাৰ্তা দিছিল সেই বাৰ্তাৰ পৰা কিমান শিক্ষা ললো বেলেগ কথা কিন্তু এতিয়াও এই ধাৰাটো সক্ৰিয় কৰি ৰাখিবলৈ সজীৱ কৰি ৰাখিবলৈ তেওঁ আমাক অশোক কুমাৰ নাথ বা তেনেকুৱা যিসকল কম সংখ্যক আমাৰ ৰসৰ ৰচনাকাৰ আছে তেওঁলোকে আমাক এইখিনি কথা জনাই আছে যোগাই আছে আধা ডজন গ্ৰন্থ ৰম্য ৰচনা বা ৰস ৰচনা লিখি অশোক কুমাৰ নাথে আচলতে এটা ডাঙৰ কাম সম্পাদন কৰিলে আৰু অসমীয়া সাহিত্যৰ বাবে এইটো এটা মই ডাঙৰ অৱদান বুলি ভাবো নিৰন্তৰভাৱে নিজে ভাল পোৱা কামটো কৰি থাকিব পৰা মনত যিটো নিষ্ঠা সততা আৰু যিটো হেঁপাহ আৰু ভাবিয়া তাৰে দৃষ্টান্ত অশোক কুমাৰ নাথ অত্যন্ত চিনাকি অত্যন্ত জনপ্ৰিয় আৰু যিজন মানুহ থাকিলে মোৰ অকমান ভয় লাগি থাকে যে সাধাৰণতে বেণ্ড মিটিঙত গ'লে মোক দৰ্শকৰ আখলত থাকিলে অলপমান কথা পাতিবলৈ দিয়ে বা কথা ক'বলৈ দিয়ে আজিতো মঞ্চত আছো গ্ৰন্থ উন্মোচক বুলি কৈছে বাহিৰত ফটো এখনো লগাই থৈছে মই জানিছিলো অশোক কুমাৰ নাথ বা ধীৰাজ দহকৰে তেনে এটা আয়োজন কৰিছে কিন্তু ইয়াত আহি যেতিয়া পিছত গম পালো যে ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীৰ দৰে এজন ব্যক্তিও ইয়াত বিৰাজমান হৈ আছে খুব তেওঁ নহৰাকে থাকিবলৈ চেষ্টা কৰে ভিতৰে তেওঁ হাঁহি উঠি আছে তেওঁ মানে হাঁহিবোৰ বেলেগক বিলোৱাটো এটা কলা আৰু সেই কলাৰ জৰিয়তে মৰুময় পৃথিৱীত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মানুহক এই যে ৰসৰ সন্ধান দিওঁতা কেতবোৰ মানুহ থাকে কথাৰে সৈতে লিখাৰে সৈতে আজি তাৰ সমন্বয় অশোক কুমাৰ নাথ আৰু অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ উপস্থিতিয়ে কৰিছে আৰু মাজত এই যে ব্ৰেডৰ মাজত কেতিয়াবা বাটাৰ লগায় কেতিয়াবা জেম লগায় সেই বাটত মই অলপ স্যান্ডউইচ থৈ দ্য প্লেজাৰ অফ বিং স্যান্ডউইচ বিটুইন টু ষ্টলৱাৰ্ডছ সেইদৰে হৈ আপোনালোকৰ আগত মই উপস্থিত হৈছো সন্মানীয় চৌধুৰী ডাঙৰীয়া মঞ্চ শুৱনি কৰা বিশিষ্ট চিকিৎসক ডক্টৰ অৰূপ নাথ ডাঙৰীয়া ধীৰাজ দহকৰ ডাঙৰীয়া আৰু ঋতুপৰ্ণ ৰাজবংশীৰ কথা কৈছে অকল কাৰ্টুনিষ্ট বুলি ক'লে হয়তো ভাস্কৰে কৈছে ভুল হ'ব অসমৰে হওক বা ভাৰতৰে হওক যি সময়ত অসমত মানুহে কোনো এটা কথা স্থিতি নলয় আৰু স্থিতি নলয় তেওঁ মানুহৰ লগত আছে নে ভূতৰ লগত আছে মানুহে গম নাপায় তেনে সময়ত কিন্তু ঋতুপৰ্ণ ৰাজবংশীৰ কামৰ জৰিয়তে যিটো স্থিতি লৈ আছে মই ভাবিছো সেইটো শলাগিবলগীয়া প্ৰশংসা কৰিবলগীয়া এটা কথা তেওঁলোকক ধন্যবাদ আৰু গ্ৰন্থখনৰ লেখক অশোক কুমাৰ নাথ আমাৰ আদৰতা ভাস্কৰকে আদি কৰি পিংকি মালাকাৰ বহু চিনাকি মুখ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আৰু আপোনাক ভূপেন হাজৰিকাই কৈছিল মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ মই জানো যে অঞ্জনজ্যোতি চৌধুৰীয়ে ভাল গান গায় মোৰ এই কথাবোৰ পাহৰাই দিব সেইবাবে মই অকমান আওৰাই লৈছো যে ভূপেন হাজৰিকাৰ নাম লৈয়ে কাৰণ অশোক নাথেতো ভূতক মানে পেটেণ্ট কৰি লৈ থলে ভূতৰ কথা বা অন্যান্য কথা কৈ কেতিয়াবা মানুহক অকমান ৰস দিয়া বুলি আপুনি নিজে ভাবি ল'ব পাৰে মানুহে ৰস লৈছে নাই বেলেগ কথা গতিকে তাৰ মাজতে মই কুচকাৱাজ কৰি এই গ্ৰন্থখনৰ বিষয়ে আৰু ৰস ৰচনাৰ বিষয়ে বা মানুহৰ জীৱনৰ পৰা এই ৰসবোধ যে হেৰাই গৈছে ভাৰতীয় মানুহৰ জীৱনৰ পৰা অসমীয়া মানুহৰ জীৱনৰ পৰা ইয়াৰ গুৰুত্ব কিমান তাৎপৰ্য কিমান আৰু সেই ক্ষেত্ৰত আধা ডজন গ্ৰন্থ ৰম্য ৰচনা বা ৰস ৰচনা লিখি অশোক কুমাৰ নাথে আচলতে এটা ডাঙৰ কাম সম্পাদন কৰিলে আৰু অসমীয়া সাহিত্যৰ বাবে এইটো এটা মই ডাঙৰ অৱদান বুলি ভাবো নিৰন্তৰভাৱে নিজে ভাল পোৱা কামটো কৰি থাকিব পৰা মনত যিটো নিষ্ঠা সততা আৰু যিটো হেঁপাহ আৰু ভাবিয়া তাৰে দৃষ্টান্ত অশোক কুমাৰ নাথ মই ভাবো অশোক কুমাৰ নাথে অন্তত বেলেগ নহলেও আপোনাৰ পৰা আৰু ধীৰাজ দহকৰ ভাস্কৰ সকলোৱে এই দলটোৱে এটা হাত চাপৰি তেওঁলোকে পোৱা উচিত
আপোনালোকে গোটেইখিনি হাত চাপৰি অঞ্জনজ্যোতি চৌধুৰীৰ বাবে থৈ দিলে নহ'ব, মাজে মাজে আমিও তাৰ পৰা কাঢ়ি দুটা এটা আনিবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল ভোট বুলি ক'লে বিভিন্ন কথাৰ অৰ্থ মানে বেলেগ বেলেগ, এটা এটা শব্দৰ বেলেগ অৰ্থ থাকিব পাৰে। কেতিয়াবা কেতিয়াবা একে অৰ্থকে বেলেগ মানুহে বেলেগ এটা প্ৰেক্ষাপটত বেলেগ ধৰণে ব্যৱহাৰ কৰি বেলেগ বাৰ্তা দিয়ে। গতিকে গোটেই কথাখিনিৰ মাজত ভোট বুলি ক'লে আমাৰ গুৰুজনৰ এটা আজি ইমান সুন্দৰ ইয়াত বৰগীত পৰিৱেশন কৰিলে সুকন্যা কাশ্যপ মহন্ত, মোৰ যদি নামটো ভুল হোৱা নাই। মানুহে কেতিয়াবা এই যে ভোটৰ পিছত দৌৰি ফুৰা এচাম মানুহ, তেওঁলোকে কেতিয়াবা কেতিয়াবা পাহৰি যায় যে প্ৰকৃতাৰ্থত শিল্পী কোন আৰু তাৰকা গায়ক কোন। অসমত এইটো মই প্ৰায়ে দেখো, টেলিভিশ্যনত ময়ো ওলাও, টেলিভিশ্যনৰ পৰ্দাত প্ৰায়ে শিল্পী 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 বুলি এচাম মানুহক কোৱা হয়, যি মানুহে লাখ টকা পইচা লৈ মাজত 10,000 20,000 50,000 কাষৰ হোটেলৰ মানুহটোক মাতি আনি দি এটা ডাঙৰ they try to get brownie points। আৰু এনেকুৱা শিল্পী যি গুৰুজনাৰ বৰগীত ইমান সুন্দৰভাৱে পৰিৱেশন কৰিলে, এই শিল্পী আৰু তাৰকা গায়কৰ মাজত থকা পাৰ্থক্যটো আমাৰ মানুহে বুজিবৰ হ'ল। মই সুকন্যা নতুনকৈ কটন মহাবিদ্যালয়ৰ পৰা হয়তো পাছ কৰি ওলাইছে, ভাল পাৰদৰ্শিতা দেখুওৱা বুলি ভাস্কৰে কৈছে, তেওঁক মই ধন্যবাদ জনাইছো। এই শিল্পী সত্তাটো আমি ৰংগ ৰচনাৰ জৰিয়তেই হওক বা চিৰিয়াছ লেখনিৰ জৰিয়তেই হওক আমি কিন্তু আমাৰ সমাজলৈ ঘূৰাই আনিব লাগিব। এইটো বৰ্তমান অসমীয়া সমাজৰ এটা দাবী বা প্ৰয়োজনীয়তা বুলি মই অনুভৱ কৰোঁ। That's a revolutionary statement. 500 years ago, can you imagine a man born in flesh and blood decided to give a message to the mankind that সকল সমান? Tremendous sense of egalitarianism. এই গোটেই কথাটো, এই ভোটৰ কথা এটা শব্দৰ মাজত দুটা তিনিটা যে অৰ্থ হ'ব পাৰে, সেই কথাটো আজি একবিংশ শতিকাৰ এই পৰিৱেশত, এই প্ৰেক্ষাপটত সকলোৱে যেতিয়া ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে, তেনে সময়ত অশোক কুমাৰ নাথৰ ষষ্ঠ গ্ৰন্থখনত তেওঁ ভোটৰ ফেচবুক একাউণ্ট বুলি তাক নামাকৰণ কৰি তাৰ জৰিয়তে এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে। যেনেকৈ আমাৰ ইয়াতে বহি থকা কোনোবা এজনে হয়তো তেওঁ মোবাইল ফোনত কাবাক বাৰ্তা দিবলৈ চেষ্টা কৰি আছে, আপোনালোকৰ অসুবিধা হৈছে নাই নাজানো, মোৰ অকমান তেনেকে কৈ থাকিলে অসুবিধা হয়, ঠিক তেনেকৈ নহয়। সেইটো এটা নেতিবাচক বাৰ্তা হলে এইটো এটা যোগাত্মক শক্তিশালী ইতিবাচক বাৰ্তা। এই যিটো বাৰ্তা দিয়াৰ ধৰণ কৰণ আৰু মই ধৰি লওক যিবোৰ কথা মুকলিকৈ কোৱাৰ মনৰ যিটো মোৰ হেঁপাহ বা হাবিয়া, এই গোটেইখিনি কথাৰ মাজত পৰিশীলিত অসমীয়া জীৱনৰ পৰা হেৰাই যোৱা কেতবোৰ উপাদানক পুনৰ কঢ়িয়াই লৈ অনাৰ মনৰ মাজৰ কিছু তাৰণা আছে। আৰু এই তাৰণাৰ প্ৰতীকেই হৈছে অশোক কুমাৰ নাথ। এই তাৰণাৰ প্ৰতীক সেই মানুহজন হয়তো নহয়, সেই মানুহজন হ'ব অশোক কুমাৰ নাথ। মই ভোটৰ ফেচবুক একাউণ্ট বুলি কওঁতে দুমাহমানৰ আগতে এই ফেচবুক মেটাৰ যিটো মুখ্য কাৰ্যালয় ছেন ফ্ৰান্সিস্কো, মই তালৈ গৈছিলো এটা ভাষণৰ বাবে। আমেৰিকালৈ 6টা ভাষণ দিবলৈ মোক আমন্ত্ৰণ কৰিছিল। প্ৰথম বক্তৃতাটো মোৰ আছিল এই ফেচবুকৰ কাৰ্যালয়ৰ পৰা 10 মাইল মানৰ ভিতৰৰ এটা অঞ্চলত লছ এল্ট্ৰছ বোলা। তেতিয়া মই প্ৰথম যোৱাৰ দিনাই পিছবেলালৈ মোক লৈ গ'ল যে ফেচবুকটো তোমাৰ একাউণ্ট আছে, তোমাৰ ফেচবুক একাউণ্ট বেলেগে চাই বোলা, আমি ফেচবুকৰ কাৰ্যালয়টো চাই আহো বোলা। মই যাৰ তাত আছিলো তেওঁৰ লগত গ'লো। জুন মাহৰ 15 তাৰিখ আছিল। প্ৰথম মই মেটা বা ফেচবুকৰ অফিচটো গুগল এপলৰ অফিচৰ লগতে এইটা মানে আমাৰ ভাৰতলৈ আহিলে যেনেকে তাজমহল ইণ্ডিয়া গেট চাই ছেন ফ্ৰান্সিস্কো ৱেষ্ট কোষ্টলৈ গ'লে চোৱাটো নিয়মৰ নিচিনা, তাত গৈ দেখিলো সেই অফিচটো কিন্তু কিবা ভোটৰ কাৰ্যালয় যেন লাগে। মানে ভিতৰলৈ মই সোমোৱা নাই বা ভিতৰলৈ সোমাব দিয়ে নিদিয়ে মই সেইটোও নাজানো। কাৰ্যালয়টো মানে একদম নিমাও, কাৰণ আপুনি জানে আজিকালি AI বা অন্যান্য যিবোৰ আধুনিক প্ৰযুক্তিৰ উপাদান তাৰ জৰিয়তে সকলোবোৰ কাম সম্পাদন হয়। ৱৰ্ক ফ্ৰম হোমটো সেইবোৰ ঠাইত অত্যন্ত ধৰণে প্ৰচলিত। আৰু আজি যেতিয়া 3 মাহৰ পিছত অশোক কুমাৰ নাথে ক'লে যে ভোটৰ ফেচবুক একাউণ্ট, মই ভাবিলো যে মোৰ সেইটো অভিজ্ঞতা তাত ভোটৰ বা মই ভোট জ্যোতিষী এনেকুৱা ভৱিষ্যবাণী এইবোৰ কথা মই একেবাৰে বিশ্বাস নকৰোঁ। আৰু ৰাজনীতিবিদক গালি পাৰি থাকোঁ। আপোনালোকে কেইজনমান অৰাজনৈতিক নেতাক চাবচোন, তেওঁলোকৰ হাতত ৰাজনীতিবিদতকৈও আঙুঠি বেছি। মই তেওঁলোকক কওঁ, মুখৰ আগতে কওঁ, ইমানেই যদি আত্মবিশ্বাস নাই অসমীয়া জাতীয়তাবাদ, অসমীয়া আঞ্চলিকতাবাদত জজ ফিল্ডত ডাঙৰ ডাঙৰকে চিঞৰিলে আগবাঢ়ি নাযায়। নিজৰ ওপৰতে যদি 11টা আঙুঠি পিন্ধিব লগা হয়। আৰু এই ভোটৰ কথা, এই জ্যোতিষীৰ কথা, এইবোৰ কথা
ব্যক্তিগত মই নামানিব পাৰোঁ, কিন্তু কাৰো মই অসন্মান নকৰোঁ। গুৰুজনাই কৈছিল পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কিন্তু এটা পৰ্যায়লৈকে 11টা আঙুঠি পিন্ধিলে আৰু সেইজন মানুহে যেতিয়া ৰাজহুৱাকে বক্তৃতা দিব তেওঁ কোৱা হ'ব। কাৰণ ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিত ডাইৰেক্টিভ প্ৰিন্সিপলত কোৱা হৈছে প্ৰমোশন অফ সাইন্টিফিক টেম্পাৰ। যিখিনি মানুহে গুৱাহাটীত থাকি বিয়ানাম বিতাড়িত কৰি সংগীত মেহেন্দি ছট পূজা সকলোকে লৈ আপোন পাহৰা হৈ গৈছে, তেওঁলোকক বাৰ্তা দিব লাগিলে এনেধৰণৰ ৰসৰচনাৰ জৰিয়তে, এনেধৰণৰ তীক্ষ্ণ শানিত ব্যংগৰ জৰিয়তে আমি আচলতে সেইবোৰ বাৰ্তা দিব পাৰোঁ। আৰু সেইখিনি কথা কবলৈ দিবলৈ মনত এটা সৎসাহস লাগে। আৰু যদি আপোনাৰ স্বভাৱ চৰিত্ৰ এনেকুৱা হয় যে দিনত এটা কথা কৈ ৰাতি আপুনি ভূতৰ দৰে থকা এচাম মানুহক টেলিফোনেৰে সৈতে ফোন কৰি সুবিধা নলয়, তেতিয়াহ'লে বহু কথা ভাৰতীয় সংবিধানে দিয়া বাক স্বাধীনতাৰ অপব্যৱহাৰ নকৰাকৈ কৰিব পাৰি। ছখনকৈ গ্ৰন্থ, এইটো কিন্তু ধেমালি কথা নহয়। আমাৰ অসমৰ কবি সাহিত্যিক ঔপন্যাসিকে কিবা কিবি পায়, মানুহ আজিকালি লেখক প্ৰবন্ধকাৰেও পায়। আমি কিন্তু বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহ, অবৈধ উপায়েৰে কোনো নহয়, বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহে আমাৰ নাথ ডাঙৰীয়া হয়তো বা অঞ্জন দায়ো হয়তো পাব পাৰে। অঞ্জন দা এতিয়া গায়ক বা জনপ্ৰিয় মানুহ কাৰণে অলপমান কমকে আহিব। নাথ ডাঙৰীয়াৰ ওচৰলৈ হয়তো আপুনি সোণাপুৰৰ ওচৰত খুলিছেতো, পাইছেন নাই নাজানো, নাপালেতো ভাল পাওঁ, আপুনি চান্দাৰ বহি বহুত পাব। বৈধ উপায়েৰে সম্পদ সৃষ্টি কৰা মানুহ হেমেন বৰুৱাই হওক, ভোলানাথ বৰুৱাই হওক, অসমীয়া মানুহে সন্মান নিদিয়ে। দুৰ্গা পূজা, বিহু, শংকৰ জন্মোৎসৱত মুখ্য পৃষ্ঠপোষক হোৱাৰ বহিখিনি দিয়ে। আৰু এমাউণ্টটো আপোনাক চিন্তা, ইমান আপোনাক ব্যস্ত মানুহ, আপুনি কিয় চিন্তা কৰিব কিমান দিব, মই কৈ দিম ইমান দিয়ক। সেইটোৱে হ'ল তেনে মানুহক কেতবোৰ বাৰ্তা দিবলৈ হলে আমি ভয় কৰি থাকিলে নহয়। মই ভাবো আমি যিমান ভয় কৰিব লগা পৰিস্থিতি ভাৰতত পৃথিৱীত হোৱা বুলি কয়, মই কিন্তু সিমান ভয় কৰিব লগা পৰিস্থিতি হোৱা নাই। ভয়টো আমাৰ মনৰ মাজত আছে। আৰু ভয় থাকিলে যে ভূত, সেই গোটেই কথাখিনি ইয়াৰ মাজত কি আছে মই নাজানো, নিশ্চিতভাৱে ইয়াৰ মাজত তেনে কোনো ব্যংগ থাকিব, তেনে ৰসৰচনা থাকিব। এইখিনি কথাৰ আলম লৈহে মই মোৰ মনৰ ভাৱখিনিৰ কথা কৈছো। কাৰণ ইয়াৰ মাজত যিটো আপোনালোকে ৰসস্বাদন কৰিব, সেইখন যদি মই আগতে পঢ়ি আপোনাক কৈ দিয়াহেঁতেন, তেতিয়াহ'লে আগতে যে আমি কেতিয়াবা থিয়েটাৰ চাবলৈ গৈ নৃত্য নাটিকা চলি থাকে, নৃত্য নাটিকা দীঘলীয়া হ'লে আমনি লাগে, আমি থিয়েটাৰ কেতিয়া আহিব আমি আগ্ৰহেৰে বাট চাওঁ, তেনেধৰণৰ কথা হ'ব। এইবাবে অশোক কুমাৰ নাথ বা ধীৰাজ নকৰে ভালেই কৰিছে যে এইখন কোনো এজনকে আগতে দিয়া নাই। ইয়াত আহি কম চেলোটেপেৰে বান্ধি, এইটো চেলোটেপ খোলাটো মানে আমাৰ সদায় উন্মোচন কৰি থকা মানুহৰ এটা ডাঙৰ বিড়ম্বনা। মই আজি ইমান সোনকালে খুলি যোৱা দেখি ভাল পাইছো। আপোনাৰ অপাৰেশ্যন কৰোঁতে কেনেকুৱা হয় নাজানো, আপোনালোকৰো চাগে হ'ব, সোনকালে হ'লে ভালকে হ'লে ভাল লাগে। মোৰ এবাৰ পৰিবাৰৰ চাৰ্জাৰীৰ ক্ষেত্ৰত মই মানে নাম কৈ পেলাই কওঁ, নাম নোকোৱাকে ক'লে মানুহৰ বা নবিছ ডক্টৰ গাইনেকলজিষ্ট, মোৰ ল'ৰা জন্মৰ সময়ত 2000 চনত চিটি হাৰ্ট হস্পিটেলত বিৰাট আচৰিত হৈ গ'ল। এওঁ এপিনে কৈছে চিজাৰিনত নিমলে, তাৰপিছত নাৰ্ছগৰাকীয়ে কৈছে ছাৰ ৰেখাৰ চিনেমা দিছে। তাৰমানে চিনেমা চাই অপাৰেশ্যন যে ভালকে হৈছে, কিন্তু সেইটো এটা শিল্পীকতা। মই যে সুকন্যাৰ কথাটো ক'লো, ভাল কাম এটা, ভাল অপাৰেশ্যন এটা আপুনি ৰেখাকে চাই কৰক, ব্ৰুক ষ্টিলছকে চাই কৰক বা লেডি গাগাকে চাই কৰক, মোৰ আপত্তি নাই, প্ৰভাইডেড ইউ ডু দ্য জব প্ৰফেচনেলি। কিন্তু তেনেকুৱা কথা যেতিয়া মানুহে নকৰে, আৰু সেই মানুহক যেতিয়া অসমীয়া মানুহে শিৰত তুলি সন্মান যাচে, আপোনাক চান্দা কৰি তেওঁ সদায় আপুনি সকলো কথাতে মাত শিল্পী মানুহ, কিহৰ শিল্পী মই সেই কথাটোৱে কওঁ। আৰু এই মানুহৰ শিল্পী যদি হ'ব লাগে, আজি অঞ্জন দাই যিখিনি কথা ক'ব ইয়াত, মইতো বিবৰ্ণ হৈ যাম, সেইটো বেলেগ কথা, বিবৰ্ণ হোৱাৰো এটা আমেজ থাকে, কিন্তু সেইটো আচলতে কিন্তু আচল শিল্পীৰ কথা হ'ব সেইটো। মই আপোনাৰ কাৰণে অলপ প্ৰত্যাহ্বান নিৰ্মাণ কৰি আছো, যাতে আপুনি মানে এইখনৰ ভিতৰলৈ বেছি যোৱা নাইতো, আৰু ইমান ধৰি লওক সমজদাৰ দুখা মানে শ্ৰোতা দৰ্শক থাকিলে এতিয়া অশোক নাথে ভাবিছে এতিয়া মোৰ আৰু তোমাৰ কথা বেছিকে মানে মই ভাবো এইটোতো মই ক'লোৱে, ছখনকৈ নিৰন্তৰভাৱে লাগি থাকিব পৰাটো ভাৰতীয় বা অসমীয়া মানুহৰ একেবাৰে নাথাকে। তাৰ মাজত তেওঁ লাগি আধা ডজন গ্ৰন্থ অকল ৰসৰচনা আৰু এখন তেওঁৰ বেলেগ সৃষ্টিকৰ্ম সৃজনীশীল সাহিত্য, সেইখিনি কৰাৰ উপৰিও আপোনালোকে অশোক নাথৰ মই আৰু এটা কথা, তেওঁৰ লগৰ ভাস্কৰ পিংকি, মোৰ আৰু এটা কথা ভাল লাগে, যি সময়ত মানুহে ক'ত এনেকুৱা ধৰণৰ বাতৰি ওলাইছে, যিবোৰ বাতৰি দেখিলে আপুনি দৰাচলতে লজ্জিত হয়, আপুনি ল'ৰা হিচাপেও লজ্জিত হ'ব, দেউতাক হিচাপেও হ'ব, মামাক হিচাপেও হ'ব, আপুনি ককাক হিচাপেও হ'ব। আপোনালোকে ফেচবুক ওলাই আছে, মই কওঁ, মই প্ৰত্যাহ্বান জনাই ক'ব পাৰো, এইমাত্ৰ যদি মই সকলোৰে মোৰতো ফেচবুক একাউণ্ট এটা খোলো, তাত ৰীল বোলা এটা বস্তু আহিব, আৰু সেই ৰীলত
অসমীয়া বিবাহিত মহিলা, আৰু তেওঁলোকে এক্টিং কৰি বিবাহিত নহয়, মোৰ এনেকুৱা লাগে সঁচা অৰ্থত বিবাহিত, সেন্দুৰ বেছিকে লৈ আহে। এই বিবাহিত মহিলাই অভব্য অকথ্য অমাৰ্জিত এনেকুৱা ধৰণৰ কথা কয়, মানে মোৰ লাজ লাগি যায় যে এইটো অসমীয়া জাতি, চুকাফা, লাচিত, বৰফুকন, মহেশ্বৰ নেওগ, বাণীকান্ত কাকতি এইবোৰৰ কথা কওঁ। আপুনি চাবচোন, আৰু নাচালেতো ভালেই, মোৰ কথাটো এনেই বিশ্বাস নকৰিলেও এইখিনি বিশ্বাস কৰি লওক, নাচালে ভাল, আপোনাৰ কাণবোৰ গৰম হৈ যাব। মানে বিবাহিত মহিলা, মই এইটো কথা কোৱা নাই যে অবিবাহিত হলে কৰিব, এনেকুৱা ধৰণৰ মানে কিমান তৰল হৈ গৈছে। সেই তৰল হোৱা জাতিটোক মই ভাবো বেজবৰুৱাই যেনেকে সৌকাৰে কোবাই কোবাই মানুহক যেনেকে কৃপাবৰ বৰুৱা হৈ এটা বাৰ্তা দিছিল, সেই বাৰ্তাৰ পৰা কিমান শিক্ষা ললো নললো বেলেগ কথা, কিন্তু এতিয়াও এই ধাৰাটো সক্ৰিয় কৰি ৰাখিবলৈ, সজীৱ কৰি ৰাখিবলৈ তেওঁ আমাক অশোক কুমাৰ নাথ বা তেনেকুৱা যিসকল কম সংখ্যক আমাৰ ৰসৰ ৰচনাকাৰ আছে, তেওঁলোকে আমাক এইখিনি কথা জনাই আছে, যোগাই আছে। মই কোৱা কথাখিনিৰ আঁৰত ইয়াত আছে নাই মই তেনেকুৱা নাজানো, মই আৰু বেছি দীঘলীয়া নকৰো, এই গোটেই মোৰ ক'ব লগা কথাখিনি হ'ল কেৱল আপোনালোকক মই এটা কথা কৈছো বা ক'ব বিচাৰিছো যে এই কথাটো ইয়াৰ লগত প্ৰাসংগিক হয় নহয়, জড়িত হয় নহয় নাজানো, অসমীয়া সমাজৰ লগত কিন্তু সাংঘাতিক জড়িত। মই আপোনালোকক উদাহৰণৰ সৈতে ক'ব বিচাৰিছো, যোৱা 3 মাহ মানত অসমীয়া মানুহে এই মোবাইলত, ফেচবুক, ইনষ্টাগ্ৰামত কেইটামান চৰিত্ৰ, অলপ দিনৰ আগলৈকে কাৰাগাৰত আছিল, কালি নে পৰহি ওলাইছে, চৰিত্ৰবোৰৰ নাম কৈ মই তেওঁলোকক মান্যতা দিব নিবিচাৰো। সেই কেইটামান চৰিত্ৰৰ নামত অসমীয়া জাতিটোৱে কিমান সময় অপচয় কৰিলে, আপুনি আধা ঘণ্টা চালে, মই 3 ঘণ্টা চালো, কোনোবাই 5 ঘণ্টা চালে, ইটস বিলিয়নছ অফ আৱাৰ্ছ। দেই, মোৰ আপত্তি নাই, ঠিক আছে, চব আছে, আপোনাৰ টকা পইচা, ঘৰ, আপুনি সময় আছে, চাই থাকক। কিন্তু তাৰ বিপৰীতে 524 বছৰ আগতে এটা কোম্পানী গঠন হৈছিল, সেই কোম্পানীটোৱে ভাৰতক ব্ৰিটিছ ক্ৰাউনে শাসন কৰাৰ আগতে 1857 চনৰ আগতে প্ৰায় 100 বছৰ কাল কোম্পানীটোৱে শাসন কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানী। তেনেকৈ ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, ব্ৰিটেইনৰটো এবাৰ শাসন কৰিছিল, আৰু পৃথিৱীৰ বিভিন্ন ঠাই শাসন কৰিছিল। এতিয়া মোৰ প্ৰশ্নটো অসমীয়া মানুহৰ প্ৰতি পোনপটীয়া যে 1600 চনত গঠন হোৱা গ্ৰেট ব্ৰিটেইনৰ কোম্পানীটো আছিল শ্বেয়াৰ হোল্ডাৰ্ছ কোম্পানী, আৰু 2024 চনত অসমীয়া মানুহে, কোনোবা চিকিৎসক, কোনোবা অভিযন্তা, কোনোবাই ঋণ লৈছে, ঋণ লৈ হলেও সেই চৰিত্ৰবোৰে দেখুওৱা লোভৰ পৃথিৱীত আত্মজা দি শ্বেয়াৰ কি, ডিবেঞ্চাৰ কি, ডিমেট একাউণ্ট কি, এইবোৰ জানিবলৈ হেঁপাহ নাই, আগ্ৰহ নাই। তেওঁলোকে কোৱা মতে পইচাবোৰ তাত ঢালি সৰ্বশান্ত হৈছে, পিছত হাঁহি বিয়ৈ কৰিছে। ঠিক কমলাকান্ত ভট্টাচাৰ্যই যে কৈছিল, ঠিক এনে অসমীয়া জাতি, সেই কথাটোই মই ক'ব বিচাৰো। 524 বছৰ পিছত আমি যেতিয়া শ্বেয়াৰৰ কথা নাজানিম, ডিবেঞ্চাৰৰ কথা নাজানিম, আমি এনেকুৱা চৰিত্ৰকেই বিশ্বাস কৰিম, তেওঁলোকৰ বিয়াৰ কথাই পাতিম, তেওঁলোকৰ হাৰৰ কথাই পাতিম, তেওঁলোকৰ গাড়ীৰ কথাই পাতিম। তেনে প্ৰেক্ষাপটত সৌ দিশৰ পৰা চৰকাৰে হওক, বেচৰকাৰে হওক, আমাৰো নিজৰ আত্মসমালোচনা লাগিব। এই ধৰণৰ নিৰুৎসাহজনক পৰিৱেশত আমাক অলপমান হাঁহিবলৈ, এটা সুস্থ আমেজ তাৰ যোগান ধৰিবলৈ অশোক কুমাৰ নাথে ভূতৰ ফেচবুক একাউণ্ট নামৰ গ্ৰন্থখন লিখি উলিয়ালে, আৰু সেইখন গ্ৰন্থ আপোনালোকৰ দৰে অনুভৱী আৰু সংবেদনশীল মানুহৰ আগত মই গ্ৰন্থখনৰ লগতে মোৰ মনৰ দুটামান কথা ক'বলৈ প্ৰয়াস কৰিলোঁ। মোৰ বিশ্বাস এই প্ৰয়াসৰ পৰা এটা কথা অন্তত আপোনালোকে ভাবিব যে ময়ূৰ পৰা কথা কেতিয়াও বেদবাক্য নহয়, কাৰো কথা বেদবাক্য নহয়, কিন্তু কথাত যদি কিবা চিন্তা কৰিব লগা কথা আছে, সেইখিনি চিন্তা যদি আপুনি কৰে, মই ভাবোঁ মোৰ কথাটো একেবাৰে শ্ৰম কম, কিন্তু এইজন লেখকে ইমান কষ্ট কৰি কমেও 25-30টা লেখা আপোনালোকক উপহাৰ দিছে। এই গ্ৰন্থখন যদি কিনি পঢ়ে, তেতিয়াহ'লে মই ভাবোঁ প্ৰকৃতাৰ্থত গ্ৰন্থখনৰ প্ৰতিটি উন্মোচনৰ এইকেইটা মুহূৰ্তই সাৰ্থকতা লাভ কৰিব, আৰু মই আশাবাদী যে তেনে এটা সাৰ্থকতা বাবে এইখন গ্ৰন্থই দাবী কৰিব পাৰে যুক্তিসংগত কাৰণত, আৰু আপোনাৰ মনোজগতত এই গ্ৰন্থখন পঢ়াৰ জৰিয়তে উন্মোচিত হ'ব, আৰু সেই উন্মোচন হ'ব প্ৰকৃত উন্মোচন। ধন্যবাদ।